গোৱালপাৰা জিলা যি আয়ুক্ত কাৰ্যালয় আছে তাৰ সন্মুখত আপোনালোকে বহিছে বিক্ষোভ। আচলতে দেখা গৈছে আপোনালোকে বহুত দিন সংগ্ৰাম কৰিছে, কিন্তু কি পৰ্যন্ত কি হ'ল বা আজি কিহৰ কাৰণে বিক্ষোভ অকণমান? হয়, আজি অকল এই গোৱালপাৰা জিলাতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত এই আন্দোলনটো চলিছে ২৬ নৱেম্বৰৰ। কৃষক শ্ৰমিক তথা জনবিৰোধী চৰকাৰৰ জনবিৰোধী নীতিত অসন্তুষ্ট হৈ আজি এই আন্দোলনটো প্ৰৱৰ্তন কৰিছে ভাৰতবৰ্ষৰ গোটেই দেশৰ জিলাবিলাকত। আমিও গোৱালপাৰা জিলাই কৰিছোঁ। আপোনালোকে দেখিছে চৰকাৰৰ জনবিৰোধী নীতি। তেওঁলোকে তাৰমানে কি কৰিছে, জাতিগত এটা মানে হিন্দু মুছলমান এইটো এটা তুলিছে। লগতে এওঁলোকে মানে আমাৰ যি মানে আঁচনিভুক্ত কৰ্মচাৰীসকল আছে, এই আঁচনিভুক্ত কৰ্মচাৰীসকলক কোনো গুৰুত্ব নিদিয়ে। এতিয়া একেই চৰকাৰ গুজৰাটৰ চৰকাৰৰ ওচৰত আন্দোলন কৰিছিল আমাৰ অংগনবাদীয়ে। আন্দোলন কৰাৰ কাৰণে চৰকাৰে গুৰুত্ব দিয়ক লাগে নিদিয়ক, উচ্চতম ন্যায়ালয়ে চৰকাৰক মানে চৰকাৰক জনাইছে যে অতি সোনকালে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ মৰ্যাদা দিব লাগে। তো ঠিক তেনেধৰণৰ গুজৰাটে আজি যদি দিছে, আমাৰো মানে অসমে দিব লাগে, সেনেকুৱা ধৰণৰ মানে কৰিব লাগে। এতিয়া অংগনবাদী বিলাককে ইমান কাম দিছে, পোষণ নামৰ আঁচনিৰ জৰিয়তে আপোনালোকে জানে, কিন্তু মোবাইল নাই। যদি মোবাইল দিব নোৱাৰে, ইতিমধ্যে যোৱা 2 তাৰিখে আমাৰ বিভাগীয় ডাইৰেক্টৰে মাতি লৈ যাই কিনে কৈছে, বিভিন্ন কথাৰ মাজতে আমি মোবাইলৰ কথা কওঁতে তেওঁ কৈছে আমিতো মোবাইলৰ মানে কৰিছিলোৱে, কিন্তু ভাৰত চৰকাৰে এইটো বন্ধ কৰিছে। যদি মোবাইল দিয়া বন্ধ কৰিছে, তেতিয়াহ'লে কাম কৰা কিয় বন্ধ নকৰে? আৰু কাম কৰিব লগা হ'লে মোবাইল ক'ত পাব? গতিকে মোবাইল যদি নাই, কাম যদি নকৰে, তেতিয়াহ'লে অফিচৰ লাঞ্ছনা বঞ্চনা কোনে খাব? এনেকুৱা ধৰণৰ নীতি, এই নীতিয়ে আমাক তাৰমানে অধীৰ মানে জলকে পানী খোৱাৰ ব্যৱস্থা কৰিছে। কষ্ট আৰু দেখিছে মূল্য বৃদ্ধিৰ কাৰণে আমাৰ অংগনবাদী এগৰাকী মাত্ৰ 6,500 টকা পায়, আৰু সহায়িকা এগৰাকীয়ে 3250 টকা পায়। এইখিনি টকাৰে মূল্য বৃদ্ধিৰ বজাৰত একো কৰিব নোৱাৰে। গতিকে চৰকাৰৰ জনবিৰোধী নীতি বিলুপ্তি হ'ব লাগে, আৰু সাধাৰণ কৃষক শ্ৰমিকৰ অলপ মানে উন্নতি হ'ব লাগে। এই সাধাৰণ শ্ৰেণীৰ মানুহে যাতে দুপে তললৈ নাযায়, ওপৰলৈ যোৱাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। কৃষকৰ যি মুনাফা, এই মুনাফাটো আদায় দিব লাগে, আৰু বাকী শ্ৰমিকসকলক লৈ যাতে চৰকাৰে হেতালি নেখেলায়, আৰু এই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৈনন্দিন জীৱন যাতে অলপ উন্নত মানদণ্ডৰ হয়। আপোনালোকে দেখিছে, তেওঁলোকে ভাষণতে উন্নতি কৰে। তেওঁলোকৰ যি ভাষণ, এই ভাষণত উন্নতি হৈ আছে, কিন্তু বাস্তৱত চাব লগা হ'লে এয়া ফপলা স্বৰূপটো আমি দেখি আছো। আমি জীয়াতু ভুগি আছো, মানে দিনে দিনে জীয়াতু ভোগাৰ নিচিনা হৈছে। কাম কৰিবলৈ পইচা নাপাওঁ, কাম কৰিছো, কাম কৰাইছে আমাৰ হাতে, কিন্তু উপযুক্ত মজুৰি তেওঁলোকে নিদিয়ে। গতিকে এইবিলাকৰ অৱসান ঘটিব লাগে। চৰকাৰে তাৰমানে আমাৰ নিচিনা মানুহবিলাকৰ মানে কি উন্নতি হৈছে তাকে চকু নিদিয়ে। তেওঁলোকে দুপে কেনেকে মংগল গ্ৰহত ঘৰ বান্ধিব পাৰে, আজি ইটো বেছি কালি সিটো বেছি। আপোনালোকে দেখিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ তেওঁলোকে বিক্ৰী কৰিলে। সিদিনাখন এই গুৱাহাটীত যে দীঘলী পুখুৰীৰ গছ কেইডাল আছিল, সেয়া লৈও মানে বেচা কিনা লৈ কিনে উৎপাত চলিছে। একাংশ সচেতন নাগৰিকে আন্দোলন যদি নকৰিলে হয়, তেতিয়াহ'লে সাধাৰণ গছ কেইডালো মানে নিষ্কৃতি নাপায়, বেচিলে হয়। যি মন যায় তাকে কৰিছে। আজি ঋণ কৰি অৰুণোদয় দিছে, ঋণ কৰি বাইদেউ কিমান আঁচনি দিছে, কোনো প্ৰয়োজন নাই। আৰু এই যে বিনামূলীয়া চাউল, অসমৰ মানুহক এলেহুৱা কৰিবৰ কাৰণে এইবিলাক কৰিছে। কোনো দৰকাৰ নাই বিনামূলীয়া চাউলৰ। উচিত সময়ত আপোনালোকে উচিত কামটো কৰক। বাইদেউ আঁচনি কিয় দিব লাগে? অমৃত বৃক্ষ যোজনা, অমৃত বৃক্ষৰ নামত কৰোৰ টকা মানে লুণ্ঠন হৈ আছে। বিশেষকে কৈছো, অংগনবাদী বিলাকৰ হাতে ইমানে কাম কৰাইছে, মোবাইল নাপায় কিন্তু কাম কৰিব লাগে। এই কাৰণে শিৱসাগৰত সিদিনাখন অলপতে আমাৰ লগৰ এগৰাকীয়ে গৈ কিনে গৌৰী সাগৰত জাপ দি মৰিব খুজিছিল কামৰ তাৰণাত। গতিকে এইবিলাক বন্ধ কৰিব লাগে, এই নাটকবিলাক বন্ধ কৰিব লাগে, আৰু কাম যদি কৰিব লাগে উপযুক্ত সঁজুলি দিয়ক, আৰু যিখিনি আঁচনিভুক্ত কৰ্মচাৰীৰ জীৱনৰ মানদণ্ড যাতে অলপ উন্নত মানৰ হয়, এইটো ব্যৱস্থা চৰকাৰে কৰিব লাগে। আজি
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই মাননিৰ সলনি মজুৰি নাপালেও মাননি বেছি বেছি পায়। যেনে কেৰালাই দিছে, হায়দৰাবাদে দিছে, পাঞ্জাবে দিছে, আমাৰ অসমে কিয় দিব নোৱাৰে? আমাৰ অসমে আইদেউ বাইদেউ এইবিলাক আঁচনিৰ পইচা খৰচ কৰি কিনে কাম কৰা মানুহক পইচা দিব নোৱাৰে। গতিকে এই নীতি বন্ধ কৰিব লাগে, আৰু এই নীতি প্ৰৱৰ্তন ৰাজ্যত যদি হৈ থাকে তেতিয়াহ'লে আন্দোলন ধাৰাসাৰী হৈ থাকিব। সঞ্চালকে যি পত্ৰ প্ৰেৰণ কৰিছিল চৰকাৰলৈ, সেইটো কাৰ্যকৰীকৰণৰ সেইটোতো এইটো 2023 চনৰ অক্টোবৰ মাহৰ 12 অক্টোবৰত মানে অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ কাৰণে ভাগে ভাগে পইচাটো দিয়াৰ কাৰণে চৰকাৰক মানে প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ আজিলৈকে দিছপুৰীয়াই জাপ দি থৈ দিছে, এতিয়ালৈকে কামত লগা নাই। এই আৰু